Hey guys, গুৱাহাটীৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু মই আজি আলোচনা কৰিম ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট গুৱাহাটীৰ পৰা আহিছে নটিফিকেশ্যনটো য'ত আপুনি মাল্টিপল পোষ্টত এপ্লাই কৰিব পাৰিব। যদি আপুনি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিছে মানে ডিগ্ৰী কমপ্লিট কৰিছে বা মাষ্টাৰ ডিগ্ৰী আপুনি কমপ্লিট কৰিছে আৰু আপুনি জব বিচাৰি আছিলে দেন এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। আৰু মই যিটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং ডিটেইলছখিনি ইয়াতে প্ৰভাইড কৰিম য'ত আপুনি ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি চেক কৰিব পাৰিব। ভেকেঞ্চি ডিটেইলছখিনি আৰু ভেকেঞ্চিখিনিত এপ্লাই কৰোঁতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফ'ল' কৰিব লাগিব, কেনেকৈ এপ্লাই কৰিব, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, ইয়াৰ ডিটেইলছ মই এটা আলোচনা কৰিম। যদি আপুনি ইণ্টাৰেষ্টেড ভিডিঅ'টো কমপ্লিট চেক কৰিব আৰু এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকিলে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টীমৰ পৰা ৰেছপন্স পাব। যদি আপুনি ইণ্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে তাৰে অভাৰভিউখিনি। অৰ্গেনাইজেশ্যন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ পৰা আহিছে নটিফিকেশ্যনটো আৰু আপোনাৰ পোষ্ট যিটো টাইপ দি আছে সেইটো নন টিচিং পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন যিটো মোড দি আছে আপুনি অনলাইনত এপ্লাই কৰিব পাৰিব। জব লোকেশ্যনটো আপোনাৰ গুৱাহাটী আছামত হ'ব। এতিয়া চাই লওক ভেকেঞ্চি ডিটেইলছ লগতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যন কি আপুনি ফ'ল' কৰিব লাগিব। জুনিয়ৰ এছিষ্টেণ্ট য'ত গ্ৰেজুৱেট বিচাৰিছে এনি ডিচিপ্লিন আপুনি যদি যিকোনো ডিচিপ্লিনৰ পৰা গ্ৰেজুৱেশ্যন ডিগ্ৰীটো কমপ্লিট কৰিছে দেন আপুনি জুনিয়ৰ এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰিব পাৰিব। জুনিয়ৰ ইঞ্জিনিয়াৰ য'ত চিভিলৰ কাৰণে দি আছে য'ত আপোনাৰ ডিগ্ৰী বিচাৰিছে চিভিল ইঞ্জিনিয়াৰিঙৰ পৰা যদি আপুনি কমপ্লিট কৰিছে দেন আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। একাউণ্টেণ্ট য'ত বিকম বিচাৰিছে যদি আপুনি এম.কম কৰিছে বা MBA কৰিছে বা CA কৰিছে বা CMA কমপ্লিট কৰিছে আপুনি একাউণ্টেণ্ট পোষ্টত এপ্লাই কৰিব পাৰিব। এছিষ্টেণ্ট লাইব্ৰেৰিয়ান য'ত আপোনাৰ বিচাৰিছে মাষ্টাৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চায়েন্সত আপোনাৰ কমপ্লিট কৰিব লাগিব লগতে আপোনাৰ নেট চিলেবাছ থাকিব লাগিব তেনে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট যিটো পোষ্ট দি আছে এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ এণ্ড ষ্ট'ৰ এণ্ড পাৰ্চেছ অফিচাৰ দি আছে য'ত আপোনাৰ মাষ্টাৰ ডিগ্ৰী বিচাৰিছে ৰিলেভেণ্ট ডিচিপ্লিনৰ পৰা আপুনি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। এজ লিমিট আপুনি ফ'ল' কৰিব লাগিব এপ্লাই কৰোঁতে। যদি আপুনি এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ ষ্ট'ৰ পাৰ্চেছ অফিচাৰ এণ্ড এছিষ্টেণ্ট লাইব্ৰেৰিয়ান পোষ্টত এপ্লাই কৰি আছে তাতে আপোনাৰ 55 ইয়াৰ্ছ আপুনি মেক্সিমাম এপ্লাই কৰিব পাৰিব ইয়াতে। আৰু যদি আপুনি একাউণ্টেণ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ বা জুনিয়ৰ এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰি আছে মেক্সিমাম আপুনি 40 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন যিটো প্ৰচেছ দি আছে এইটো ৰিকুৱাৰমেণ্টত আপোনাৰ কম্পিউটাৰ বেছ অবজেক্টিভ টেষ্ট হ'ব উইথ আপোনাৰ তাতে নেগেটিভ মাৰ্কিং থাকিব। কেনেকৈ আপুনি এপ্লাই কৰিব যদি আপুনি ইণ্টাৰেষ্টেড হয় আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো যদি ফ'ল' কৰি আছে আপুনি এপ্লাই কৰিব লাগিব অনলাইনত তাৰ কাৰণে আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব। এপ্লাইৰ যিটো লাষ্ট ডেট দি আছে আপোনাৰ 6 জুন 2026 লৈকে লাষ্ট এপ্লাই কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয় ইয়াৰ আগতে আপোনাৰ এপ্লিকেশ্যনটো আপুনি ছাবমিট কৰিব। ইম্পৰ্টেণ্ট যিখিনি লিংক আছে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন চেক কৰিলে পাই যাব। লগতে আপুনি জব এলাৰ্ট এছকে পৰ্টেলত ভিজিট কৰিব পাৰে যিটো লিংক ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই প্ৰভাইড কৰি দিম। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টীমৰ পৰা ৰেছপন্স পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।